নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শো কিছু গুৰুত্বপূৰ্ণ কথা পাতিবলৈ লৈছো আজি ষ্টুডিঅ'ৰ মজিয়া কিছু আলোচনা এই সম্পৰ্কে ভ্যাকচিন টিকাকৰণ প্ৰতিষেধক যিয়ে নকক এই মুহূৰ্তত আজিৰ তাৰিখত চাবলৈ গ'লে কোভিড-19 পৰিস্থিতি লাহে লাহে দেশত আৰু অধিক অকণমান ভয়াবহ ৰূপ ল'বলৈ ধৰিছে আজিৰ দিনটোতে যদি আমি চাওঁ বিগত 24 ঘণ্টাত প্ৰায় 1,15,000ৰো অধিক কেছেছ বা সংক্ৰমণৰ ঘটনা দেখা গৈছে এতিয়া ইয়াৰ লগে লগে ভ্যাকচিন বা টিকাকৰণৰ যি অভিযান সেয়া অব্যাহত আছে কিছু প্ৰশ্ন আহি পৰিছে জনসাধাৰণৰ মাজত কিমান সজাগতা হৈছে জনসাধাৰণে ভ্যাকচিন সম্পৰ্কে আৰু কি কথা জানিবলগীয়া আছে বা তেওঁলোকে কি ধৰণে তেওঁলোকৰ মাজত আৰু অধিক সজাগতা বৃদ্ধি কৰিব পৰা যাব এনেবোৰ কিছু আলোচনা অতি প্ৰাসংগিক আজিৰ তাৰিখত আৰু ভ্যাকচিন সম্পৰ্কে এই আলোচনা কৰিবলৈ লৈছো আজিৰ অনুষ্ঠানত ভ্যাকচিন কোভিড-19ৰ ভ্যাকচিনত কি ধৰণে আপুনি কেনেকৈ আপুনি ভ্যাকচিন ল'ব বা ভ্যাকচিন লোৱাৰ লগে লগে আপোনাৰ কিখিনি সুবিধা আহি পৰিব আৰু ভ্যাকচিন লোৱাৰ লগে লগে আপুনি কোভিড-19 মুক্ত হৈ যাবনে নহয় এনেকুৱা বহুবোৰ প্ৰশ্ন আছে বহুতৰে মনত এই প্ৰশ্ন কিছু লৈ ষ্টুডিঅ'ত বহুকেইগৰাকী বিশেষজ্ঞ আমাৰ সৈতে থাকিব এই সম্পৰ্কে আলোচনা কৰিম পুনৰবাৰ স্বাগতম জনাইছো মই গীতাশ্ৰীয়ে দ্য প্ৰাইম শোলৈ প্ৰথমে দুগৰাকী অতিথিক স্বাগতম জনাইছো ষ্টুডিঅ'ৰ মজিয়ালে প্ৰথমে চিনাকি কৰাই দিবলৈ বিচাৰিছো প্ৰফেসৰ এণ্ড হেড কমিউনিটি মেডিচিন GMCH ডক্টৰ অংকুমণি শইকীয়া আপোনাক স্বাগতম জনাইছো লগতে আমাৰ সৈতে আছে ডক্টৰ নীলিম কুমাৰ ডেকা তেখেত পৰিচালন সঞ্চালক দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোম স্বাগতম জনাইছো আপোনাকো আমি ইলেকশনস পাৰ হ'ল আমি দেখিছো বৰ বিশেষ আমি মাজতে খুব সাংঘাতিক ধৰণে কোভিড-19ৰ কেছেছ আমি পোৱা নাছিলো কিন্তু ইলেকশনস পাৰ হ'ল খুব বাটাইখিনি পাৰ হোৱাৰ পিছত এই মুহূৰ্তত এটা কথা আজি বিশ্ব স্বাস্থ্য দিৱসো হয় এটা কথা যথেষ্ট প্ৰাসংগিক বা বহুতৰে মনত এটা বিষয় থাকিব পাৰে যে কোভিড-19ৰ টিকাকৰণ হৈ গৈছে যেহেতু আমি শেহতীয়াকৈ কিছু সময় পূৰ্বে আমি জানিব পাৰিছো যে 11 এপ্ৰিলৰ পৰা সম্ভৱতঃ কাৰ্যালয় বা কৰ্মস্থলীতে কোভিডৰ ভ্যাকচিন দিয়া হ'ব ডক্টৰ শইকীয়া মই প্ৰথমে আপোনাক সুধিবলৈ বিচাৰিছো ভ্যাকচিনৰ সজাগতা যিমান হ'বলৈ লাগিছিল হিমান হৈছে গৈ নাই আপুনি কি ভাবিছে হিমান হেজিটেন্সি এটা আছে যেতিয়া আমি চাওঁ যে গোটেই অসমতে যদি ভ্যাকচিনৰ আমি পাৰ্চেন্টেজ হিচাপেও যদি চাওঁ হসাকে এটা হেজিটেন্সি আছে আৰু সেই হেজিটেন্সিটোৰ কাৰণে গভৰ্ণমেণ্টৰ ফালৰ পৰা বা বহুত চেষ্টা কৰি থকা গৈছে কিন্তু কিছুমান হৈছে কি আমি মিছা যেটো মিথছ কিছুমান সাৰ্কুলেট হৈ আছে যেনেকৈ ধৰক ভ্যাকচিনটো ললেও কামত নাহিব বা লৈ কি লাভ হ'ব বা ভ্যাকচিন লোৱাৰ পিছত কোভিড হ'ব এনেকুৱা ধৰণৰ এটা মিথছ সাৰ্কুলেট হৈ আছে যেটোৰ কাৰণে ধৰক মানুহৰ এটা হেজিটেন্সি হৈছে কিন্তু এতিয়া এইটো সময়ত আমি যেটো সময়ত ইণ্ডিয়া ক'ব লাগিব আপুনি সেকেন্ড নেক্সট টু US জুনে ধৰক আমি ভ্যাকচিন কিনি আমি ইমান বেছিকে এভেইলেবল হৈ আছে আৰু আমি ফেজ ওয়াইজ দি থকা গৈছে যিখিনি হাই ৰিস্ক গ্ৰুপ তেওঁলোকক আগে দিয়া গৈছে কিন্তু এইখিনি সময়ত যদি মানুহে ভ্যাকচিন কিনি ল'বলৈ আগবাঢ়ি নাহে তেতিয়াহলে কি হ'ব আমি এটা সময়ত পুল অফ ইনফেকশনস আমি কিন্তু বিল্ড আপ কৰিমগে যদি আমি এটো কন্টিনিউ নকৰো ভ্যাকচিনে মই যেটো হেজিটেন্সি আছে বা যেটো ভয় আছে ভ্যাকচিনৰ কাৰণে মই এটাই অনুৰোধ কৰিম যে আমি জানো যে আমি সৰু শিশুসকলকো ভ্যাকচিন দিও আৰু ভ্যাকচিন দিয়াৰ পিছত যেটো অলপ পাৰ্শ্বক্ৰিয়া বুলি কয় যেটো অলপ এডভাৰ্স ইভেন্টস বুলি কয় হেবোৰটো অলপ থাকিবই ধৰক কেতিয়াবা জ্বৰ বা কেতিয়াবা ধৰক গাৰ বিষ এইবিলাকৰ ভয়ত যদি কোনোবাই ভ্যাকচিন ল'বলৈ নাহে বা এনেকুৱা যদি ভাবে যে এইটো ভ্যাকচিন লৈ কাম নাই কিয়া হেতু কিন্তু আপোনালোকে ভুল কৰা হ'ব কাৰণ এতিয়া কোভিড-19 যেটো পেন্ডেমিক আকৌ যেটো সেকেন্ড ওয়েভ আহিছে আমাৰ এইখিনি সময় যদি আমি ভ্যাকচিন লওঁ আৰু লগতে যদি আমি কোভিড এপ্ৰোপ্ৰিয়েট যিবিলাক বিহেভিয়াৰ বুলি কওঁ হেখিনি যদি আমি নামানো তেতিয়াহলে কিন্তু আমি সেকেন্ড এটা পেন্ডেমিকৰ আকৌ সন্মুখীন হ'ম সেম স্পাৰ্কত মেবি মোৰ এতিয়া ভ্যাকচিনৰ কথা যেতিয়া আমি বা ভ্যাকচিনৰ বিষয়ে যেতিয়া আলোচনা কৰিবলৈ যাওঁ হয়তো বহুতে ভাবে যে ভ্যাকচিন লোৱাটো কিমান জৰুৰী বাৰু ইতিমধ্যে এইখিনি কথা আপুনি কৈছে ডক্টৰ ডেকা ভ্যাকচিন আজিৰ তাৰিখত ভ্যাকচিন উপলব্ধ হৈছে 45 বছৰ ওপৰৰ সকলো লোকৰ বাবে আপোনালোকৰ প্ৰাইভেট হস্পিটেলছ সমূহতো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো আপোনালোকে ভ্যাকচিন দিয়াৰ ব্যৱস্থা কৰিছে কি ধৰণে আগবাঢ়িছে ৰাইজৰ সহাৰি কি ধৰণে দেখিছে প্ৰথমে সেই প্ৰশ্নটোৰ উত্তৰ দিয়ক ইনিশিয়ালি মানে ইয়াত ৰেসপন্স টু যিমান এনথুজিয়াস্টিক হ'ব লাগিছিল মানুহবিলাক প্ৰথম অৱস্থাত কিন্তু হিমান বেছি নাছিলে দেয়াৰ ওয়াজ এ বিগ স্কেয়াৰ এটা নাৰ্ভাছনেছ আছিল মানুহৰ মাজত এটা অনিশ্চয়তা আছিল দেয়াৰ ওয়াজ এ সেন্স অফ ইনসিকিউৰিটি এণ্ড মানুহবিলাকে গম নাপাইছিলে একচুৱেলি ইয়াৰ সেফটি বিলাক গ্ৰেজুৱেলি ওভাৰ দ্য টাইম যেতিয়া আমাৰ হস্পিটেলত ষ্টাৰ্ট কৰিলোঁ মানুহ পেচেণ্টছ অহা আৰম্ভ হ'ল ইজনে সিজনক ক'লে আমাৰ ডেইলি ফুড ড্ৰপ লাহে 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 বাঢ়ি গৈছে ফুটফলছ ভ্যাকচিনেশন কাউন্টস 10 20 30 এতিয়া অলমোস্ট ডেইলি 60 লকেও আমাৰ আহিছে ভ্যাকচিন সো এতিয়া লাহে লাহে কিন্তু মানুহবিলাকৰ
সেকেন্ড ডোজও লৈছে বহুতে ফাৰ্ষ্ট ডোজ লৈ সেকেন্ড ডোজৰ কাৰণে মানুহবিলাকক বেলেগবিলাকক এনকাৰেজ কৰিছে যে মই ফাৰ্ষ্ট ডোজ ললো মোৰ কিন্তু একো হোৱা নাই আই এম ভেৰি নৰ্মেল সো হেনেকুৱা ক্ষেত্ৰত there has been some inspiring results after the vaccinations has started gradually over the time মানে আপুনি যেতিয়া 16 জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল গোটে সমগ্ৰ দেশতে ভ্যাকসিনেশন বা টিকাকৰণ প্ৰক্ৰিয়া এতিয়া তাৰ মানে আপুনি ক'বলৈ বিচাৰিছে বিশেষকৈ ব্যক্তিগত খণ্ড যে আপোনালোকৰ এখন হস্পিটাল সিটিৰ এখন হস্পিটাল আঘাৰী আপোনালোকৰ তাতে প্ৰায় 60-70 গৰাকী কৈ ভ্যাকসিন প্ৰথমতে কিন্তু it was very less 10 15 First, doctors bilak asile. Enoko kisman amar dhok doctors ru ejon dujonor mane scare thakibo pare. So that is normal. That is very normal. But eventually, everybody came forward. They started inspiring others. All the doctors started calling their parents. So be nijor ghor gol, ghuri gol, ako teor friends bilakok kole. So eneke we had a good encouraging numbers participating in the vaccination thing. মই কিছু সময় পিছতে সম্ভৱত সংযুক্ত হ'বলৈ পাৰিম যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ সৈতে লাহে লাহে এটা দুটাকৈ কোভিডৰ সংক্ৰমণৰ ঘটনা বাঢ়িছে যদিও বা সেয়া বৰ বিশেষ চিন্তাৰ কাৰণ নহয় বুলি এতিয়া বহুতৰে মুখে মুখে বা শুনা গৈছে যে এতিয়ালৈকে নিয়ন্ত্ৰণত আছে পৰিস্থিতি কিন্তু ৰাজ্যৰ বাহিৰৰ বহুকেইখন আন ৰাজ্যত দেখা গৈছে যে বহু জটিল পৰিৱেশৰ মাজত বহু তেওঁলোকে ব্যৱস্থা ল'বলগীয়া হৈছে প্ৰতিষেধক মূলক এতিয়া ভ্যাকসিনেশন সম্পৰ্কে কোনে কোনে প্ৰথমে ভ্যাকসিন ল'ব পাৰে সেই প্ৰশ্নটো আপোনালৈ ডক্টৰ হয়কিয়া কোন এলিজিবল হয় আমি জানো যে 45 বছৰ ওপৰ সকলোৱে ল'ব পাৰে কিন্তু 45 বছৰ ওপৰ সকলোৱে পাৰিব নে তেওঁলোকৰ কিবা কন্ডিশন থাকিলে তেওঁলোকে নোৱাৰে নাই 45 বছৰ ওপৰ সকলোৱে পাৰিব আৰু এতিয়া এনেকুৱাকে অকমান আমাৰ লুজ কৰি দিয়া হৈছে যে আগতে আমি এটা এপৰ থ্ৰুদি এন্ট্ৰি কৰিব লাগিছিলে আজিকালি এটো কৰা নাই আপুনি জাস্ট কিবা এটা সেন্টাৰত গৈ পেলাই যেটো অল গভৰ্নমেন্ট হেলথ সেন্টাৰস বিলাকত ভ্যাকচিনস টু মানে ফ্ৰী অফ কষ্ট আৰু যদি প্ৰাইভেট হস্পিটাল তো যায় ইট ইজ ভেৰি নমিনেল কষ্ট সো যিকোনো হস্পিটালত গৈ নিজৰ এখন ফটো আইডি লৈ পেলাই হোমালে মানে আপুনি ভ্যাকচিনটো পাব তাত কোনো এটা ৰেষ্ট্ৰিকশন নাই কিয়া এটু কাৰণে কৰা হৈছে যে এপটোৰ হেৰিটো আমাৰ ঢিলা কৰি দিয়া হৈছে এটু কাৰণে যে যাতে মানুহখিনিয়ে লয় বাট ষ্টিল মই কৈছো যে আমাৰ যেটো ভ্যাকচিনেশনৰ প্ৰতি মানুহৰ আগ্ৰহ দেখিব লাগিছিলে হেতু কিন্তু বহুত কম হৈ আছে এতিয়াও চহৰাঞ্চল আৰু নগৰাঞ্চল বা চহৰাঞ্চল আৰু গ্ৰামাঞ্চলৰ মাজত হে তফাত এটা আছে আৰু নগৰাঞ্চলত বাৰু অলপ ভালেই কিন্তু গাঁও অঞ্চলতো এনেকুৱা হৈছে যে তেওঁলোকে ভাবে কি গাঁৱত কোভিডটো নহয় হে এটা বস্তু আছে যে আমাৰ এটু টাউনতে হয় বা যত বেছি পপুলেশন আছে ডেন্সিটি তাতে হয় কিন্তু এক্স্যাক্টলি হেতু ভাবার কাৰণেও হৈছে কি জিমানখিনি আহিব লাগিছিলে এমং দা হেলথ কেয়াৰ ওয়াৰ্কাৰ্স বা এমং দা জেনাৰেল পপুলেশন অলসো এল্ডাৰলি পপুলেশন অলসো জিমানটো হ'ব লাগিছিলে হিমানটো হোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথা ভ্যাকচিনটো আমাৰ এভেইলেবল আছে আৰু যেতিয়া আমাৰ হাতত এটা টুল আছে ফৰ প্ৰিভেনশন ফৰ কন্টেইনমেন্ট আমি যদি টুলটো ইউজ নকৰো তাৰ পিছত যেতিয়া এটা পিক আহিব তেতিয়া আমি কেনেকৈ আমাৰ হেলথ আমাৰ টিম গুটে হেলথ কেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা মেন পাৱাৰ গুটেটো এটা কম্প্ৰমাইজ হৈ যাব সেই বস্তুটো যদি মানুহে বুজি নাপায় বা যদি তেওঁলোকে ভাবে যে ভ্যাকচিনটো লোৱাৰ কাৰণে মই একিটা এটা কথা ক'ব খুজিছো যে ভ্যাকচিনটো ললে সদায় এটা কথা মনত ৰাখিব লাগে যে লোৱাৰ লগে লগে কোনো ইমিউনিটিটো নাপায় at least second dose to war 14 days patient hai antibody to develop kore gotike enekwa ke aru enekwa bhaba kono vaccine 100% effective no hoy aji jodi mok ekhini homat khode je etu vaccine lole aru covid mo no hobo niki moi kom je no hoy hetu kotha no hoy kono vaccine 100% effective no hoy 60 to 70% effective gotike ami heitu চিন্তা কৰি পেলাই আমি ভ্যাকচিন তো লোৱা মানে আমি বেলেগলে ইনফেকশন টু ট্ৰান্সমিশন তো আমি বন্ধ কৰা ভ্যাকচিন লব লাগে আমি সকলোকে ভ্যাকচিন লোৱাৰ উৎসাহিত সকলে কৰিব লাগে বা সজাগতা আৰু বৃদ্ধিৰ হয়তো প্ৰয়োজন আছে এই সজাগতাৰ ছবিখনৰ বাৰু কি ধৰণৰ দিশবোৰ আছে বা ছবিখন কেনেকুৱা অকন আৰু অধিক জানিবলৈ বিচাৰিছো যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ সৈতে সংযুক্ত হম এই মুহূৰ্তত গৌতম ভ্যাকচিনেশনৰ কথা ভ্যাকচিনেশন সম্পৰ্কে মই দৰ্শককো জনাইছো যে কোনোবাই যদি আৰু কিবা জানিবলৈ বিচাৰিছে ষ্টুডিঅ'ৰ বিশেষজ্ঞ আছে আপোনালোকে ফোন কৰিব পাৰে ফোন নম্বৰস দিয়া আছে গৌতম আপোনালৈ এই প্ৰশ্নটো লৈ আহিছো যে বিভিন্ন সময় দেখা গৈছিল যে প্ৰথমে এটা এপৰ জৰিয়তে কৰা হৈছিল গুটে ভ্যাকচিনেশন বা টিকাকৰণৰ প্ৰক্ৰিয়া কিন্তু তাৰ পিছত লাহে লাহে এখিনি ৰিল্যাক্স কৰি দিয়া হ'ল এতিয়া তাৰ পিছত গ্ৰামাঞ্চলত সজাগতাৰ কথা কক আৰু চহৰাঞ্চলত কি ধৰণৰ সজাগতা আছে কিমান তফাত আছে
হয় হয় গীতাশ্ৰী প্ৰথমে আমি দেখিবলৈ পাইছিলোঁ যে যেতিয়া ভেকচিনেশ্যন আৰম্ভ হৈছিলে তেতিয়া কিন্তু যিসকল চিকিৎসা কৰ্মী চিকিৎসক তেওঁলোকৰ মাজতে কিন্তু উৎসাহ দেখিবলৈ পোৱা গৈছিলে JMCত যেতিয়া প্ৰথম স্বাস্থ্য বিভাগে সেই কোভিড ভেকচিনেশ্যনৰ ব্যৱস্থা কৰিছিলে তেতিয়া কিন্তু যিসকল লোকক তালে ভেকচিন ল'বৰ কাৰণে মাতিছিলে তাৰে অধিকাংশ লোক যোৱা নাছিলে কিন্তু বৰ্তমান পৰিস্থিতি সলনি হৈছে যেতিয়া পুনৰ ছেকেণ্ড ৱেভ আৰম্ভ হৈছে এই সময়ছোৱাত বহু সংখ্যক লোকে ভেকচিন লৈছে আৰু কালি তাৰিখলৈকে যোৰহাট জিলাখনত 53,000 লোকে ভেকচিন ইতিমধ্যে লৈছে আৰু ইয়াৰ বাবে যোৱা 23 মাৰ্চৰ পৰা স্বাস্থ্য বিভাগে যোৰহাটত মেগা ড্ৰাইভ আৰম্ভ কৰিছিলে ভেকচিনেশ্যনৰ বিশেষকৈ গ্ৰামাঞ্চলত আৰু যিসমূহ স্বাস্থ্য কেন্দ্ৰ আছে তাৰ উপৰিও 69টা হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ ইতিমধ্যে স্থাপন কৰিছে আৰু তাত কমিউনিটি হেল্থ অফিচাৰসকলক নিযুক্তি দিয়া হৈছে তেওঁলোকৰ জৰিয়তে গ্ৰামাঞ্চলত বিশেষকৈ এই যি ভেকচিনেশ্যন প্ৰক্ৰিয়াটো আগবঢ়াই নিয়া হৈছে আৰু তালৈ জনসাধাৰণৰ সঁহাৰি বৰ্তমান বহুত লাভ কৰা বুলি আমাক সংশ্লিষ্ট বিষয়াই জানিবলৈ দিছে আৰু শেহতীয়াকৈ বিগত প্ৰায় 10-15 দিনৰ পৰা যেতিয়া বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে কোভিড-19ৰ দ্বিতীয় ৱেভ আৰম্ভ হৈছে বহুত লোক আক্ৰান্ত হৈছে ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন লোক আক্ৰান্ত হৈছে মৃত্যুমুখত পৰিছে তাৰ পিছৰ পৰাই সজাগতা বৃদ্ধি পাইছে আৰু বৰ্তমান এনে পৰিস্থিতি হৈছেগে বিভিন্ন চেণ্টাৰত যে মানুহে ভেকচিন ল'বলৈ গৈ কিছু ভিৰ হোৱাও পৰিলক্ষিত হৈছে অৰ্থাৎ ৰাজ্যৰ মনত সেই সজাগতাটো আহিছে যে পুনৰ পূৰ্বৰ যি পৰিস্থিতি হৈছিলে তেনে পৰিস্থিতিৰ সন্মুখীন হোৱাতকৈ ভেকচিনটো লৈ লোৱাই ভাল তেনেধৰণৰ এক ধাৰণা ইতিমধ্যে জনসাধাৰণৰ মাজত দেখিবলৈ পোৱা গৈছে আৰু 53,000 অৰ্থাৎ কিন্তু গৌতম এইকেইটা দিনত আপোনালোকে যথেষ্ট বাতৰি পৰিৱেশন কৰিছে সেয়া নিৰ্বাচন সম্পৰ্কীয় বাতৰি হওক হয়তো বিভিন্ন ঠাই ঘূৰিছে তেওঁলোকৰ মাজত এই কথা বতৰাবোৰ কৰবাত কাণত পৰিছে নে কেতিয়াবা একদম সচৰাচৰ যি ভেকচিনেশ্যনৰ সম্পৰ্কীয় যিখিনি জানিবলগীয়া আছে এই ধৰণৰ কথা বতৰা কেতিয়াবা কাণত পৰে নে যে ৰাইজে পাতিছে বা ৰাইজ সজাগ হৈছে আপোনালোকৰ নিজৰ অভিজ্ঞতাৰ পৰা গৌতম হয় হয় নিশ্চয়কৈ গীতাশ্ৰী চক আমি দেখা পাইছোঁ যে সাংঘাতিক ধৰণে উৰা বাতৰি ওলাইছিলে আৰু সেই উৰা বাতৰিৰ নেতৃত্বত কিন্তু একাংশ স্বাস্থ্যকৰ্মী আছিলে বিশেষকৈ নাৰ্ছ বা বিভিন্ন চিকিৎসা সেৱাৰ সৈতে জড়িত লোকসকলৰ মাজত এনেধৰণৰ উৰা বাতৰি বিয়পাই দিয়া হৈছিলে যে এই ভেকচিন যদি কোনো লোকে গ্ৰহণ কৰে বিশেষকৈ মহিলাসকলে যদি গ্ৰহণ কৰে তেনেহ'লে তেওঁলোক সন্তানহীনতাত ভুগিব পাৰে ঠিক সেইদৰে অন্যান্য ৰোগ হ'ব পাৰে বা এই ভেকচিন লোৱাৰ পিছত এনেধৰণৰ কিছু উপসৰ্গই দেখা দিয়ে বিশেষকৈ যুৱতীসকলৰ তেওঁলোকৰ ছালৰ ৰোগ হ'ব পাৰে বা মুখমণ্ডলৰ বিভিন্ন ইনফেকশ্যন হ'ব পাৰে যেহেতু সৌন্দৰ্যৰ প্ৰতি সচেতন অধিক যুৱতীসকলৰ মনত তেনেধৰণৰ বিভিন্ন উৰা বাতৰি আমি দেখা পাইছিলোঁ আৰু এই উৰা বাতৰিসমূহ কিন্তু আমাক একাংশ স্বাস্থ্যকৰ্মীয়ে কৈছিলে আমি তেতিয়া আচৰিত হৈছিলোঁ যে খুদ স্বাস্থ্যকৰ্মীসকলে তেতিয়া আমি অনুসন্ধান কৰিছিলোঁ সংশ্লিষ্ট বিষয়াৰ সৈতে তেতিয়া জানিব পাৰিছিলোঁ যে কথাটো সঁচা অৰ্থাৎ যিমান সংখ্যক স্বাস্থ্যকৰ্মীয়ে যে এই ভেকচিন গ্ৰহণ কৰিবলৈ আহিছে যোৰহাট জিলাখনত কিন্তু তাৰ অতি কম সংখ্যকেহে এই ভেকচিন গ্ৰহণ কৰিছিলে অৰ্থাৎ বাকীসকল এই ভেকচিন গ্ৰহণ কৰাৰ বিৰত কৰিছে গৌতম অকণমান সময় আপোনাক মই ৰ'বলৈ অনুৰোধ কৰিম এগৰাকী কলাৰ আছে মই তেওঁৰ প্ৰশ্নটো ল'ম কিন্তু অকণমান যদি কৈ দিয়ে আমাক স্বাস্থ্যকৰ্মী সম্পৰ্কে তেওঁ এটা কথা এটা কৈছে শুনিছে হয় ইনিচিয়েলি যিকোনো এটা বস্তুৱে যেতিয়া নতুনকৈ আৰম্ভ হয় আৰু যিহেতু কোভিড এটা এনেকুৱা এটা পেণ্ডেমিক মানুহ আমি চাইণ্টিষ্টবিলাক এতিয়াও আমি এটা গ্ৰে জ'নত আছোঁ আমি এতিয়াও একজেক্টলি ভেকচিন এটাইনো আমাক কিমান ইফেক্টিভনেছ দিব পাৰিব এণ্টিবডি আমাৰ কিমান ডেভেলপ কৰিব আমি গম পোৱা অৱস্থাত এতিয়াও ৰিচাৰ্চ চলি আছে এনিৱে ইনিচিয়েলি যিকোনো বস্তু এটাতে অকণমান ইনিচিয়েল জাৰ্ক এটা হয়েই এতিয়া যিহেতু টাইম গৈ আছে আমি ভাবিছোঁ এইবিলাক কিন্তু সঁচাকৈ উৰা বাতৰি কলাৰ গৰাকী ৰখাই থৈছো হেল্ল' ক'ৰ পৰা ক'লে আপুনি আৰু আপোনাৰ ভেকচিন সম্পৰ্কীয় কি প্ৰশ্ন আছে সেইটো যদি সোধে আমাক বাইদেউ মই হেৰি বাসুগাঁৱৰ পৰা কৈছোঁ বাসুগাঁও ধন্যবাদ কল কৰাৰ বাবে কওক প্ৰশ্নটো কৰক মোৰ বয়স হ'ল 70 প্লাছ 71 মই 2018 মানে হাৰ্ট অপাৰেশ্যন কৰিছিলোঁ গতিকে মোৰ কাৰণে ইনজেকশ্যন লোৱা ভাল হ'ব নে নহ'ব তাৰ কাৰণে সুধিছোঁ কাৰণ এনে মোৰ কোনো অসুবিধা নাই মই কলকাতাৰ কি কয় BM বিৰলাত মই অপাৰেশ্যন কৰিছিলোঁ বৰ্তমান মই ঠিকেই আছোঁ কিন্তু মই ল'মনে তাকে মই সুধিছোঁ আপোনাক এই যদি কোনোবা কওকচোন মোৰ সম্পৰ্কত ধন্যবাদ প্ৰশ্নটো কৰিম তেওঁৰ বয়স 70 ঊৰ্ধৰ বুলি কৈছে তেওঁ হাৰ্টৰ অপাৰেশ্যন হৈছে হয় আপুনিতো আটাইতকৈ মানে উপযোগী মানুহ যি ভেকচিনটো ল'ব লাগে আৰু যদি আপুনি ব্লাড থিনাৰ কিবা খাই আছে তেতিয়াহ'লে আপুনি যেতিয়া ভেকচিন ল'ব যাব তেতিয়া তাৰ চেণ্টাৰত যিখিনি স্বাস্থ্যকৰ্মী থাকিব তেওঁলোকক জাষ্ট এবাৰ ক'লে হ'ল যে আপুনি থিনাৰ লৈ আছে আদাৰৱাইজ আপুনি মানে মানে ল'ব পাৰে আৰু ভেকচিন ল'লে কোনো কণ্ট্ৰা ইণ্ডিকেশ্যন নহয় এইটো এটা চ' ইউ কেন গ' এণ্ড টেক দ্য ভেকচিন তেওঁ আটাইতকৈ এলিজিবল
আটাইতকৈ এলিজিবল পলম নকৰি আপুনি ভেকচিন লবলৈ যাওক because he has comorbidities he is more vulnerable আপুনি দ্বিধা নকৰি অৰ্থাৎ আপুনি যাবলৈ পাৰে আপুনি ভ্যাকচিন লব পাৰে খালি আপুনি কব লাগিব কি আপুনি মেডিসিন খাই আছে ঔষধ পাতিখিনি খাই আছে এয়া কেৱল এগৰাকী কলৰ নহয় হয়তো এই ধৰণৰ প্ৰশ্ন বহুতৰে মনত থাকিব পাৰে আপুনি কি ধৰণৰ ঔষধ পাতিখিনি খাই আছে সেইখিনি আপুনি খালি জনাব লাগিব যেতিয়া আপুনি ভ্যাকচিন লয় মই ভুল কৰা নাই নাই ঠিকে আছে মই লগতে ডক্টৰ লাহৰি হয়কে আপোনাক স্বাগতম জনাইছো অনুষ্ঠানটিলৈ বিশিষ্ট মাইক্ৰোবায়োলজিষ্ট আমাৰ অনুষ্ঠানত তেওঁ আহি সংগ দিছে কি এই মুহূৰ্তত কোভিডৰ কথা আমি ইয়াৰ পূৰ্বে বহুখিনি পাতিছিলো আজি আমি পাতি আছো ভ্যাকচিনেশনৰ কথা সজাগতাৰ কথা আপুনি কি দেখিছে সজাগতা লাহে লাহে বৃদ্ধি হৈছে নে এতিয়া বহুখিনি হ'বলৈ বাকি আছে টিকাকৰণৰ সজাগতা আৰম্ভ হৈছে অলৰেডি আৰম্ভ হৈছে কিন্তু তথাপিতো ইলেকশনটো থাকিলটো প্ৰায়োৰিটি এতিয়ালৈ ইলেকশনটোৱে বেছি পাই আছে এটা ইলেকশন যেহেতু শেষ হৈছে লাহে লাহে চাগে মানুহবিলাকৰ সজাগতাটো বাঢ়িব কাৰণ প্ৰথমতে স্বাস্থ্যকৰ্মীখিনি মাজতে কনফিউজন আছিলে যে কি কৰিব কি নকৰিব এতিয়া যেহেতু ষ্ট্ৰীমলাইন হৈছে আই থিংক লাহে লাহে সজাগতাটো এনেকুৱা শ্ব' কিছুমান কৰিলে হয়তো চাগে সজাগতাটো আৰু বাঢ়িব আৰু তেতিয়া লোৱা মানুহৰ সংখ্যাটো বাঢ়িব আৰু লাহে লাহে ডক্টৰ নীলিম ডেকা এই বহুতে ভাবিছে এই কথাষাৰ যে প্ৰথমটো ড'জ ললো দ্বিতীয়টো ড'জ লোৱাটো জৰুৰী হয়নে বহুতে হয়তো এই কথাটো ভাবিছে হয় হয় মানে বহুতৰ কনফিউজন আছে এইবিলাক কথা লৈ এতিয়াও মানে মানুহবিলাকৰ ইমান ক্লেৰিটি অহা নাই যিমানখিনি ক্লেৰিটি আহিব লাগিছিলে বা হয়তো আহিব লাহে লাহে ইলেকশ্যনৰ কাৰণে যেনেকৈ এইমাত্ৰ বাইদেউ ক'লে এই কথাষাৰ বহুত বস্তু অকমান এফিনিৰ পৰা অকমান সাইডলাইন হৈ পলে হেতু বস্তু বেছি জৰুৰী হৈ পৰিলে কাৰণে হেতু কৰিব লগা হ'ল সো দিস ইজ লাইফ আৰু সব বস্তু আমি একেলগে লৈ চলিব লাগিব কিন্তু সেকেন্ড ডোজ নলোৱালৈকে হে ভ্যাকচিনটোৰ কোনো ইফেক্টিভিটি নাই সেকেন্ড ডোজ লোৱাৰ দুসপ্তাহ পিছতহে আমি গাৰটোত আমাৰ বডিত এন্টিবডি ৰেসপন্সটো আমি ডেভেলপ কৰো সো সেকেন্ড ডোজটো উইদাউট থিংকিং টুৱাইস you have to go and take the second dose to লবই লাগিব second dose is most important because that will be the game changer first dose will not give you any immunity it is just your body is trying to sensitize he গম হে পাইছে যে মোৰ এটা ইনফেকশন হৈছে second dose to লোৱাৰ পিছত তেওঁৰ বডিটোৱে গম পাব যে মই ফাইট কৰিব লাগে ইনফেকশনটোৰ কাৰণে মই কি ধৰণে ফাইট কৰিম তেওঁলোকে হাজু হয় আমাৰ বডি সিস্টেমটো ইমিউন সিস্টেমটো ডক্টৰ লাহৰি হয় কিয়া এয়া যি সকলে ভ্যাকচিন ইতিমধ্যে লৈছে বহুতে কৈছে যে মোৰ একো অসুবিধা হোৱা নাই আমি যিদিনা প্ৰথম ভ্যাকচিনেশনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল হেদিনাখন আমি অনুষ্ঠান কৰিছিলো আৰু জিএমচিএইচ ত জিকে গৰাকী চিকিৎসকে প্ৰথমে লৈছিল ভ্যাকচিন তেওঁলোক আমাৰ অনুষ্ঠানত আছিল তেওঁলোকে কৈছে যে সাধাৰণতে বেজি ললে যি ধৰণৰ হয় তেনেকুৱা অনুভৱ হৈছে এতিয়া বহুতৰে জ্বৰ হৈছে আপুনি যদি অকমান কয় জ্বৰ হোৱাটো সকলোৰে হ'ব নে কিছু লোকৰ হয়তো নোহোৱা কেও থাকিব পাৰে ভ্যাকচিন থাকিব পাৰে নোহালে কাৰণ ইমিউন সিস্টেমটো সদায় সাবজেক্টিভ হয় ইন্ডিভিজুৱেলি মানুহৰ নিজৰ নিজৰ ওপৰত ডিপেন্ড কৰে হে জ্বৰ হোৱাটো লৈ কিছু মানে ভয় খাব পাৰে ভয় খাব নালাগে আৰু এদিনেই হয় বেছি নহয় এদিনেই হয় আৰু হে জ্বৰ হোৱাটো কিছুমানৰ অকমান বেছি হয় কিছুমানৰ নহয় এটো একো বেলেগ একো ইয়াৰ কোনো সিগনিফিকেন্স নাই ৰেডাৰ একেটো কথা লাগ ধৰি মই এটা কথা কওঁ জ্বৰ হোৱা বিষ হোৱা দিজ আ গুড সাইন্স that your body is sensitive and it's responding to the covid infections unless is very severe etu nohoy je jor tu hol karone beya hol ba jor tu noha manukhini je immunity nohobo hetu nohoy hetu tike mane etu misconception kisumanar tamane prothomote ki hoy first dose to jitu immune system e jitu asol protection dibo eta hetu taok immune system tu karone this is a enemy etu eta enemy hoy eta prothomote তেওঁ এনিমিটক চিনি পাব লাগিব চিনি পায় এটা কিছুমানে প্ৰথমবাৰ চিনি পাওঁতে এজন সাপোজ এনিমি কাবাৰ সন্মুখলৈ আহিলে প্ৰথমতে কিছুমানে এগ্ৰেসিভলি ট্ৰিট কৰে ন এনিমি বুলি এটো এনিমি কিছুমানে এনিমি নেকি এটা লাইটলি হেৰি কৰে ৰেসপন্ড কৰে কিছুমানে একদম এগ্ৰেসিভলি ৰিয়েক্ট কৰে আৰে যে ফৰেন মানুহে মানে এজন এনিমি আহিছে to depends on that কিছুমানে যুদ্ধ কৰে কিছুমানে নকৰে তেনেকুৱা টাইপৰ ঠিক ইমিউন সিস্টেমটো কোনোটো বস্তু এনেকুৱা নহয় যে জ্বৰটো হলেহে কামত দিছে জ্বৰ নহলে কামত দিয়া না এই বস্তুবোৰ নহয় জ্বৰ হ'ব পাৰে নহ'ব পাৰে ডিপেন্ডিং ইন্ডিভিজুৱেল হেৰিয়াৰ এতিয়া কোনোবা এগৰাকী ব্যক্তি সম্পূৰ্ণৰূপে সুস্থ তেওঁ কোনো কোমৰবিডিটি নাই 45 ৰ ওপৰ বুলি মই তেওঁক ধৰি ললো কোনো কোমৰবিডিটি নাই তেওঁ শাৰীৰিকভাৱে সম্পূৰ্ণৰূপে সুস্থ এতিয়া তেখেতৰ প্ৰথমটো ড'জ তেখেতে ললে তেখেতৰ কোনো ধৰণৰ জ্বৰ হোৱা নাই দ্বিতীয়টো লোৱাৰ পিছত জ্বৰ হ'ব পাৰে নেকি বা প্ৰথমটো তেখেতৰ হোৱা নাই কিন্তু দ্বিতীয়টো ড'জ তেওঁ লৈছে তেওঁৰ জ্বৰ হ'ব তেনেকুৱা হ'ব পাৰে নেকি হ'ব পাৰে হেতু এটা জ্বৰ হোৱাটো বা জ্বৰ অকল জ্বৰ বুলি নহয় দে মই তাতে কৈছো ডায়ৰিয়া হ'ব পাৰে অলপ বডি এক হ'ব পাৰে হেডেক হ'ব পাৰে
ইনজেকশ্যন সাইটত পেইন হ'ব পাৰে সো এনেকুৱা কিছুমান হ'ব পাৰে অন দ্য সেকেন্ড ডে অফ ইনজেকশ্যন মানে ভেকচিনেশ্যন মেইনলি সেকেন্ড ডেত হয় ফাৰ্ষ্ট ডেত ইমান নহয় কিন্তু খেতুৰ লগত ভ্যাকচিনটোৰ যিকোনো আমি যদি ভাবো ডিপিটি ভ্যাকচিন আপোনালোকে বাচ্চা আমি বাচ্চাক যেটো দিও একে ৰিয়েকচন ডিপিটি দিয়াৰ পিছত বেছিভাগ বাচ্চাৰে জ্বৰ হয় বিষ হয় ৰাতি নখুৱে কান্দে আমি হেবলিটো ভ্যাকচিনটো নিদিয়াকে থাকা নাই তে একে বস্তু এটা একে পদ্ধতিৰে আমি ল'ব লাগে আলোচনা অব্যাহত ৰাখিম লগতে যোৰহাটৰ পৰা আমাৰ হৈতে সংযুক্ত হৈ থাকিব গৌতম বৰা কিছু সময় পিছতে নগাঁৱৰ কিছু আমি কথা জানিম এটা বিৰতিৰ পিছত বিৰতি এটাৰ পিছত পুনৰ স্বাগতম জনাইছো দ্য প্ৰাইম শ্ব আপুনি চাই আছে আৰু কথা পাতি আছো কোভিড-19ৰ টিকাকৰণ সম্পৰ্কে আপুনি টিকা লৈছে 45ৰ ওপৰৰ যদি আপুনি হয় তেনেহলে আপুনি টিকা লবলৈ ক'ত আগবাঢ়িব কেনেকৈ যাব এই ধৰণৰ কথা বতৰাবোৰ যদি আপোনাৰ মনত কিবা শংকা আছে কিবা জানিবলগীয়া আছে ষ্টুডিঅত বিশেষজ্ঞ আছে আপোনালোকে অনুষ্ঠানৰ মাজেৰে জানিব পাৰিব আৰু অধিক কিবা জানিব থাকিলে আপুনি অনুষ্ঠানৰ মাজত ফোনো কৰিব পাৰিব নিশ্চয়কৈ বিশেষজ্ঞসকলে আপোনালোকৰ উত্তৰখিনি দিব এই মুহূৰ্তত সংযুক্ত হ'বলৈ বিচাৰিম আমাৰ নগাঁৱৰ পৰা আমাৰ সাংবাদিক নীলোৎপল বৰা হৈতে নীলোৎপল আমি কথা পাতি আছো ভ্যাকচিনেশন সম্পৰ্কে টিকাকৰণ বা প্ৰতিষেধক সম্পৰ্কে কোভিড-19ৰ শেহতীয়াকৈ বহু ৰাজ্যত কিছু সজাগতামূলক ব্যৱস্থা লোৱা হৈছে সতৰ্কতাৰ ব্যৱস্থা লোৱা হৈছে এতিয়া যদি আমি প্ৰশ্নটো এনেকৈ সুধো যে কোভিড-19 সম্পৰ্কে কিমান সজাগ হৈছে জনসাধাৰণ আপোনাৰ ওচৰ পাজৰৰ যদি কোনোবা ব্যক্তি আছে যদি আপুনি তেওঁলোকলৈ প্ৰশ্ন লৈ যায় বা আপুনি এইকেইটা দিনত বাতৰি বহু পৰিবেশন কৰিছে সংগ্ৰহ কৰিছে তাত কি ধৰণৰ সজাগতা দেখা গৈছে টিকাকৰণ সম্পৰ্কে নিশ্চয় গীতাশ্ৰীৰ কথা ক'ব লাগিব যে নগাঁৱত বৰ্তমান কোভিড টিকাকৰণ পূৰ্ণগতিত চলি আছে কিন্তু অৱশ্যে ইয়াৰ মাজতে আমি ক'ব লাগিব যে পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয় তাত আজি কিন্তু কোভিড ভেকচিন তাত উপলব্ধ হোৱা নাছিলে তাত ইতিমধ্যে বহু লোকক প্ৰদান কৰা হৈছিলে কিন্তু বৰ্তমান কোভিড ভেকচিনৰ নাটনি দেখা দিছে ইয়াৰ বিপৰীতে কিন্তু নগাঁৱৰ ভোগেশ্বৰ পুখুৰী অসমীয়া চিকিৎসালয় আজিও কিন্তু কোভিড টিকাকৰণ হৈ আছে কিন্তু এটা কথা ক'ব লাগিব যে বিগত প্ৰায় 10 দিনত নগাঁৱত 41 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা অৱশ্যে ইয়াৰে অধিকাংশই ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে তেওঁলোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে কিন্তু RT-PCR টেষ্টৰ জৰিয়তে ধৰা পৰা নাই গতিকে সেই বিষয়ে কিছু সন্দেহ আছে যদিও পুনৰ যিহেতু কৰোনাই পুনৰ দেখা দিছে বা বিগত সমস্যাত বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত সংখ্যা মই এগৰাকী ব্যক্তি আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আমি আপোনাৰ পৰা জানিব বিচাৰিম আপুনি ইয়াৰে নগাঁৱৰে কোভিডৰ টিকাকৰণ আপুনি কোভিড ভেকচিন লৈছে নেকি নাই লোৱা নাই কিয় লোৱা নাই ভয় কৰে নেকি কিবা নাই ভয় নকৰোঁ কিন্তু 40 আপোনাৰ 45 প্লাছ নে কম নাই কম 50 বছৰকৈ আপোনাৰ বয়স কম নিশ্চয় মই এগৰাকী মই দৰৱৰ দোকানী তেখেত আছে বিক্ৰেতা আছে মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপুনি নিজে যিহেতু কোভিডৰ সময়ত যথেষ্ট দেখিছে ইয়াত ৰাইজৰ কি অসুবিধা হৈছিলে বা আজিকালি মানুহৰ সজাগতাও কিছু কম দেখা গৈছে তথাপিও কোভিড টিকাকৰণ হৈ আছে আপুনি ভেকচিন লৈছে নেকি ভেকচিন লৈছে কিবা অসুবিধা পাইছে ভেকচিনৰ নাই মই বিশেষ একো অসুবিধা পোৱা নাই এটা মানুহে ভয় কৰে ভয় কৰে বুলি কয় মই এটা লৈছোঁ আৰু পিছৰটো দিন হোৱা নাই ল'ম আৰু দিন হ'লে নিশ্চয় তেখেতে ইতিমধ্যে ভেকচিন লৈছে নগাঁও ভোগেশ্বৰ পুখুৰী নিশ্চয় নগাঁও ভোগেশ্বৰ পুখুৰী অসমীয়া চিকিৎসা লৈছে মই যদি আমি আজি কোনো ধৰণৰ আমি ৰাজপথত বিভিন্ন লোকৰ পৰা তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰিছোঁ আমি জানিবলৈ চেষ্টা কৰিছোঁ মই আপোনাৰ পৰা চেষ্টা কৰিম আপুনি ইয়াৰ নগাঁৱৰে হয় আৰু কোভিডৰ ভেকচিন লৈছে নেকি ভেকচিন মই এতিয়ালৈকে লোৱা নাই ভেকচিন আপোনাৰতো বয়স 45 বছৰৰ ওপৰত নাই 62 গতিকে আপুনি ভেকচিন বিনামূলীয়াকৈ পাব ক'ত নগাঁও ভোগেশ্বৰ পুখুৰী অসমীয়া চিকিৎসালয়ত থেংক ইউ নিশ্চয় মই দেখুৱাইছোঁ এইদৰে বৰ্তমান বহু লোকে ভেকচিন লোৱা নাই তেওঁলোকে ভেকচিনৰ বিষয়ে জানে বা বহুতে সেইখিনি তথ্য পোৱা নাই কিন্তু অৱশ্যে চৰকাৰৰ পক্ষৰ তৰফৰ পৰা সম্পূৰ্ণভাৱে জনাবলৈ চেষ্টা কৰা হৈছে মই এগৰাকী দোকানীৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি কোভিডৰ ভেকচিন লৈছে নেকি নাই বৰ্তমানতো মই যিমানখিনি মই অৱগত যে 45 ইয়াৰ্ছৰ এবভৰ ভেকচিন দি আছে কিন্তু আমিতো এতিয়ালৈকে লোৱা নাই কিন্তু কোভিড ভেকচিন ইয়াত বহু ফাৰ্মাচী নাৰ্ছিং হোমত কিনিবও পাৰি আপুনি গম পাইছে নেকি তেনেকুৱা ধৰণৰ কথা মই শুনিছোঁ যে পইচা দিলে ভেকচিনটো এভেইলেবল আছে বুলি কিন্তু আমি এতিয়ালৈকে লোৱা নাই কিন্তু নিশ্চয় মই এটা কথা ক'ব লাগিব গীতাশ্ৰী যে নগাঁৱৰ কেইবাখনো কিন্তু ব্যক্তিগত নাৰ্ছিং হোমতো কোভিড ভেকচিনৰ ব্যৱস্থা কৰা হৈছে অৱশ্যে আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক ডক্টৰ লাহৰী শইকীয়া কথা পাতি আছিল এগৰাকী ব্যক্তি তেখেতে কৈছে যে তেখেতে এতিয়ালৈকে লোৱা নাই তেওঁ 60 সম্ভৱতঃ ঊৰ্ধৰ বুলি কৈছিল 62 বুলি কৈছে তেখেতে এতিয়া কোনে কেনেকৈ ক'ত ল'ব পাৰে এইখিনি অকণমান যদি আৰু আমাক বুজাই দিয়ে ইতিমধ্যে ফ্ৰণ্টলাইন ৱৰ্কাৰ সকলোৱে ল'ব পাৰে তেওঁলোকৰ বয়সৰ কোনো কথা নাই বা যিসকল চিকিৎসা কৰ্মী আছে তেওঁলোকৰ বয়সৰ কোনো কথা নাই এই গোটেইখিনি যদি আমাক ভালদৰে আপুনি
বুজাই দিয়ে লাহে লাহে এই কোভিড ভ্যাকচিনটো আহিছে এটো প্ৰথম আৰম্ভ হৈছে এটো গতিকে লাহে লাহে সবতে দিব সব গভৰ্ণমেণ্ট হস্পিটেলৰ বেলেগ ভ্যাকচিনৰ নিচিনাই হৈ যাব কিন্তু যেহেতু একেলগেটো ইমান গুটে এটো পেন্ডেমিক হয় একেলগেটো ইমান প্ৰডাক্ট কৰিব নোৱাৰে ভ্যাকচিন বা ইমান একেলগে ইমান বিলাক এভেইলেবল কৰিবও নোৱাৰে আৰু আমি গম পাইছো যে ভাইৰাছটো এজেড মানুহবিলাক এবভ 60 খিনি কমপ্লিকেশন কৰে হেখিনি মানুহক প্ৰায়োৰিটি দিছে সেই কাৰণে আগতে দিয়া অকমান ৰৈছো এগৰাকী কলাৰ আছে হেল্ল' কৰপৰা কলে আপুনি পৰিচয়টো দিব আৰু প্ৰশ্নটো সুধিব ভ্যাকচিন সম্পৰ্কে মই গুৱাহাটী পাই কৈছো হয় মই অমৰ বৰা মোৰ বয়স 71 মই লৈছো হয় এতিয়া কোনো প্ৰব্লেম হোৱা নাই মই খালি এটা কথা জানিব খুজিছো যে মানে হেল্থ সাৰ্ভিসে মানে হাউস টু হাউস গৈ পেলাই মানে ভ্যাকচিনটো নিদিয়ে যেহেতু আমাৰ এৱাৰনেছটো কম সেইকাৰণে যদি হাউস টু হাউস গৈ পেলাই এইটো মানে হেৰি কৰে তেতিয়াহে আচল পাকটো চাব ধন্যবাদ খুব খুব গুৰুত্বপূৰ্ণ কথা এটা আপুনি উত্থাপন কৰিছে ডক্টৰ অংকুমণি শইকীয়া হয় আপুনি কোৱা কথাটো হয় কিন্তু আপুনি এটা কথা চাব লাগিব এটো এটা নতুন ভ্যাকচিন আমি আৰম্ভ কৰিছো যত কোল্ড চেইন মেইনটেনেন্সটো বিৰাট ইম্পৰ্টেন্ট যে আৰু দুটা বস্তু আছে এটা কোল্ড চেইন মেইনটেনেন্স এটা আছে কি কিবা এডভার্স ইভেন্টস এই দুটা বস্তু আমি চাই আছো আমি যদি ঘৰত গৈ পেলাই ভ্যাকচিনটো দিও এক নম্বৰ কথা কোল্ড চেইনটো আমাৰ আন্ডাৰ সুপাৰভিশন নাথাকিব আপুনি নিজে ভাবি চাব আৰু দ্বিতীয় কথা কি কাৰবাৰ যদি কিবা এটা ৰিএকশন হয় আমি ইমিডিয়েটলি কেয়াৰটো দিব নোৱাৰিম যেহেতু নতুন যদি আপুনি এক বছৰ পিছত আমি ক'ব নোৱাৰো এক বছৰ সমাহৰ পিছত যদি বস্তুটো অলপ আমি বুজি পাও যে ভাইৰাছটো এখিনি ভ্যাকচিনটো ইমানটোহে কৰিব পাৰে বা কোনো সাইড এফেক্ট একেবাৰে নাই কিয়া কাৰণ সব এতিয়াও আমি বস্তুটো শিকি আছো কোভিড 19 আমাক বহুত কথা শিকাইছে আমি ভ্যাকচিনৰ বিষয়ে এতিয়াও শিকি আছো গতিকে এই কাৰণে এই দুটা কাৰণে আমি একচুয়ালি ঘৰে ঘৰে ভ্যাকচিনটো দিয়া নাই এটা হৈছে কি আমি কোল্ড চেইনটো চাব লাগিব তেতিয়াহে আমি ভ্যাকচিনটো ইফেক্টিভ হ'ব সেকেন্ড হৈছে কি আমি যদি কিবা এডভার্স ইভেন্টস কাৰবাৰ হয় ইমিডিয়েটলি আমি কেয়াৰ দিব লাগিলে ঘৰত দিলে আমাৰ অকমান হয়তো সেইভাবে হয়তো এই ধৰণৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই আৰু কিছু সময় বাগৰিলে হয়তো হ'বগে পাৰে ব্যৱস্থা আহিব আশাবাদী আমি এটা বিৰতিৰ সময় হৈছে ব্ৰেক এটা লৈছো তাৰ পিছতে উভতিম পুনৰবাৰ COVID-19 প্ৰতিষেধক সম্পৰ্কে কিছু আলোচনা কৰি আছো প্ৰথমটো ডোজ বহুতে লৈছে দ্বিতীয়টো ডোজৰ বাবে আগবাঢ়িছে আৰু ইতিমধ্যে সমগ্ৰ দেশত প্ৰায় 10 কোটি হোৱা নাই গৈ ওচৰ চাপিছে গৈ আৰু আমি ৰাজ্যৰ ফিগাৰো লাভ কৰিম কিমান ৰাজ্যত বৰ্তমান ইতিমধ্যে টিকাকৰণ হৈ গৈছে কিমান ডোজেছ দিয়া হৈছে কিন্তু তাৰ পূৰ্বে এটা ফোন কল আছে কৰপৰা কলে হেল্ল' মোক কৈছে হয় কৰপৰা কলে আপুনি মই শিৱসাগৰ হিমলগুৰি বৰকলা নগৰৰ পৰা কলো নুমল মোহনে কলো হয় আপোনাৰ প্ৰশ্নটো কি ভ্যাকচিনেশন সম্পৰ্কে মানে টিকাকৰণটো এতিয়া ক'ত ল'ব লাগিব ভ্যাকচিন মই সেইটো মই জানিব বিচাৰিছো আৰু আমাৰ হিমলগুৰিৰ নতুবা আমাৰ নাজিয়া সুবিধা দিয়া হেঁতেন ভাল আছিলে আমাৰ ঘৰৰ পৰা প্ৰায় 13 কিলোমিটাৰ আঁতৰত ব্লক আছে ব্লকত দিবলৈ শুনিছো কিন্তু আমাৰ ওচৰত দিব নোৱাৰি নেকি নাজিয়া বা আমাৰ হিমলগুৰি আপুনি নিজৰ ডেপুটি কমিশনাৰৰ লগত কথা পাতিব লাগিব আপুনি ডক্টৰ ডেকা আৰু ডক্টৰ ডেকা যদি কয় উত্তৰটো হয় এইটো মানে এতিয়া সেন্টাৰ প্ৰথমতে মানে ভ্যাকচিনেশন সেন্টাৰস বিলাক মানুহৰ ৰেসপন্সটো চাই পেলাই গভৰ্নমেন্টে ইনিশিয়ালি এটা স্ট্ৰেটেজি বনাই দিলে এতিয়া যেতিয়া মানুহবিলাকৰ নিডছবিলাক বাঢ়িব আৰু পেশেন্টবিলাকে যেতিয়া বিচাৰিব তেতিয়া আপোনালোকে ডেফিনেটলি এপ্ৰোচ কৰিব তাৰ লোকেলি যেটো আমাৰ আপোনালোকৰ হেৰি লাগে লোকেলি তেওঁলোকে এপ্ৰোচ কৰিলে গভৰ্নমেন্ট উইল ডেফিনেটলি কমপ্লাই আৰু তেওঁলোক দি দিব ওচৰত হেতু একো নাই আপোনালোকে খালি এপ্ৰোচ কৰিব লাগিব ডিস্ট্ৰিক্ট ম্যাজিষ্ট্ৰেটক এবাৰ এপ্ৰোচ কৰিব মই জাস্ট এটা এড কৰিব খুজিছো যে আপুনি মই এক্স্যাক্টলি আপোনাৰ লোকেশনটো ক'ব নোৱাৰিম কিন্তু অল প্ৰাইমাৰী হেলথ সেন্টাৰ ডিস্ট্ৰিক্ট হস্পিটালস ইভেন সাম সাব সেন্টাৰস কিছুমান যে আপোনাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পাব আৰু ওয়েলনেস সেন্টাৰ যিবিলাক আছে বহুত কেইখন ওয়েলনেস সেন্টাৰটো যিবিলাক আমাৰ আগৰ সাব সেন্টাৰ আছে তাত আমাৰ বিনামূলীয়াকৈ ভ্যাকচিনটো দিয়া হৈছে আপোনাৰ কাষৰ যিকোনো এখন প্ৰাইমাৰী হেলথ সেন্টাৰত যাওক গভৰ্নমেন্টে বিনামূলীয়াকৈ কোভিড-19 ভ্যাকচিনেশন দিছে মেবি আপুনি অকমান গম পোৱা নাই কি আপুনি তাৰ ওচৰৰ আপোনাৰ যদি আশা কৰ্মী থাকে বা এএনএমছ থাকে বা অংগনৱাড়ী থাকে তেওঁলোকক খুদিলে আপুনি গম পাব যাওক আপুনি খুধক আৰু নিশ্চয়কৈ আপুনি টিকা ল'ব পাৰিব যদি আপুনি 45 বা 45 বছৰ উৰ্ধৰ হয় আন এটা ফোন কল আছে হেল্ল' কৰপৰা কলে মই নগাঁৱৰ গলো এইটো মই আজি 10 বছৰলৈ এলাৰ্জি আছে গতিকে এই এলাৰ্জি থাকে মোৰ বয়স 55 বছৰ 55 এলাৰ্জি থাকিলে এই বেজিটো ল'ব পৰা যাবনে এইটো যিটো কৰোনা বেজিটো হয় এলাৰ্জি কি ধৰণৰ এলাৰ্জি
এতিয়া কথাটো হৈছে কি কোভিড ভ্যাকচিনটো এলাৰ্জি হলে যে ল'ব নোৱাৰে এনেকুৱা কথা নাই কিয়া যদি আপুনি প্ৰথম ড'জটো লওঁতে খুব সিভিয়াৰ এলাৰ্জিক ৰিয়েকশন হয় তেতিয়াহে নলয় গতিকে আপুনি যেতিয়া কোভিড ভ্যাকচিনটো ল'বলৈ আহিব মই বিচাৰো আপুনি ল'বলৈ আহক আৰু যদি আপুনি ল'বলৈ আপুনি যদি কয় যে আপোনাৰ এলাৰ্জি আছে এটা কি ধৰণৰ এলাৰ্জি আপোনাৰ কিবা খোৱা বস্তুৰ এলাৰ্জি নে কেনেকুৱা ধৰণৰ এলাৰ্জি আপুনি জাস্ট এবাৰ ক'লে হ'ল যেতিয়া আপুনি ভ্যাকচিনেশনটো ল'বলৈ আহে কিন্তু যদি সিভিয়াৰ এলাৰ্জি ৰিয়েকশন নহয় আপুনি কোভিড ভ্যাকচিনটো ল'ব পাৰে ডক্টৰ লাহৰি হয়কিয়া কোনে ভ্যাকচিন এই মুহূৰ্তত আজিৰ তাৰিখত যদি আমি কওঁ কোনখিনি লোকে ভ্যাকচিন ল'বলৈ কাক কোৱা হোৱা নাই যে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হোৱা নাই বা তেওঁলোকে ল'ব নালাগে আজিৰ তাৰিখত আমি জানো যে শিশুসকলক এতিয়ালৈকে দিয়া হোৱা নাই ভ্যাকচিন একচুয়ালি ভ্যাকচিনটো আলটিমেটলি সকলোকে দিব কিন্তু এটা ৰিস্কটো এসেস কৰি আছে কোন বেছি ভালনাৰেবল হয় যেনেকুৱা ধৰি লওক এতিয়া হেলথ কেয়াৰ ওয়াৰ্কাৰখিনি বেছি ফ্ৰন্ট লাইনত থাকে তেওঁলোক ভালনাৰেবল তেওঁলোক হাই ৰিস্ক গ্ৰুপত থাকে যিবিলাক পাব্লিক ৰিলেশনত বেছিকে থাকে আৰু সেকেন্ডে যিবিলাক মানুহৰ কমপ্লিকেশন হয় যেনেকৈ এজেড পিপলখিনি আফটাৰ 60 কোমৰবিড তেওঁলোকৰ কমপ্লিকেশন হয় গতিকে তেওঁলোকক দিছে ঠিক তেনেকৈ ৰিস্ক এসেস কৰি আলটিমেটলি সকলোকে দিবগৈ গৰ্ভৱতী মহিলাসকলে নালাগে ল'ব গৰ্ভৱতী মানে এতিয়া কৈছে যে যিটো আমাক কিল ভ্যাকচিন কোভ্যাক্সিনটো হেতু ল'বলৈ অলপ মানা কৰিছে যে প্ৰেগনেন্ট আৰু কিছুদিন পিছত হয়তো জানিব পাৰিব কিন্তু কোভিশিল্ডটো তেনেকুৱা কোনো হেৰি দিয়া নাই মানে কোভিশিল্ডটো তেনেকুৱা কোনো এক্সট্ৰা কোৱা নাই যে ল'বই নালাগে বুলি পলে প্ৰেগনেন্ট ওমেন আৰু যিসকলে এতিয়া স্তনপান কৰোৱা আছে তেওঁলোকৰ বাবে কি আমি শুনিছিলো যে যিসকলে শিশু আছে তেওঁলোকে স্তনপান কৰি আছে শিশুৱে তেওঁলোকে ল'ব লাগে নে নালাগে সাইন্টিফিক্যালি যদি ক'ব যাওঁ তেওঁলোকেও ল'ব পাৰে একিটা এটা মই জাস্ট লাহৰি শইকীয়াৰ লগত এটা এড কৰিব খুজিছো যে যিখিনি প্ৰেগনেন্ট ওমেন বা যিখিনি বাচ্চাৰ কথাটো আপুনি সুধিলে তেওঁলোকৰ মানে এতিয়া ষ্টাডি ট্ৰায়ালটো চলি আছে তাৰমানে কি হয় যিকোনো এটা ভ্যাকচিনে এডাল্টৰ যিটো ড'জ সেইটো কেতিয়াও বাচ্চাৰ লগত আমি এক্সট্ৰাপোলেট কৰিব নোৱাৰো তাৰমানে ড'জটো বেলেগ হ'ব তাহাঁতৰ সাইড ইফেক্ট এইবিলাক গোটেইখিনি বস্তু গতিকে আপুনি নেক্সট 4-5 মান্থছত যেনেকৈ প্ৰেগনেন্সিৰ লগতো যদিও মানে প্ৰেগনেন্সিৰ লগত তেনেকুৱা ডাইৰেক্ট আমি ফিটাছৰ ওপৰত কোনো এফেক্ট পোৱা নাই কিয়া কিন্তু তথাপি তেওঁলোকে এতিয়া ষ্টাডি গ্ৰুপটোত সোমাই আছে স্পেশালি চিলড্ৰেন আৰু তাৰ পিছত যেতিয়া দেখা যাব যে ধৰক আপুনি 5-6 মাহৰ ভিতৰত যেতিয়া ৰিজাল্ট আহিব তেতিয়া দেখিব যে বাচ্চা কেনেকুৱা আমি দিছো সামৰি ল'ব পৰা যাব যোৰহাটৰ পৰা গৌতম পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হৈছো আমাৰ হাতলৈ যিখিনি ফোন কলছ আহিছে তাত বহুজনে কৈছে যে ক'ত ল'ব তেওঁলোকে নাজানে তেওঁলোকে ল'ব লাগে নে নালাগে তেওঁলোকে নাজানে অকণমান সজাগতাৰ অভাৱ যেন পৰিলক্ষিত হৈছে কৰবাত হয় হয় নিশ্চয়কৈ গীতাশ্ৰী আমি দেখিবলৈ পাইছোঁ যে বিগত প্ৰায় 1.5 মাহ ধৰি সমগ্ৰ প্ৰশাসন যন্ত্ৰটো ব্যস্ত হৈ আছিলে আপোনাৰ নিৰ্বাচনক লৈ আৰু যেহেতু নিৰ্বাচনৰ ধামখুমীয়া কালিৰ পৰা অন্ত পৰিছে গতিকে যেতিয়া স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হ'ব বা প্ৰশাসনিক বিষয়াসকল বা স্বাস্থ্যকৰ্মীসকল কিয়নো বিভিন্ন লোকে নিৰ্বাচনত জড়িত হৈ আছিলে এইটো আশা কৰা হৈছে যে বৰ্তমান এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব আৰু এইটো সঁচা কথা কৈছে সকলো লোকে যে ভ্যাকচিনটো ক'ত দিব সকলোৱে ধাৰণা কৰি আছে যে কেৱল যোৰহাটৰ JMCHতে এই ভ্যাকচিনটো প্ৰদান কৰা হৈ আছে কিন্তু তাৰ উপৰি যে মই ইতিপূৰ্বে যে উল্লেখ কৰিছোঁ যে 69টা এনে ধৰণৰ হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ ইতিমধ্যে স্থাপন কৰা হৈছে সেই কথাবোৰ হয়তো বহু লোকে বোধগম্য নহয় আৰু এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষ যেতিয়া প্ৰচাৰ চলাব বিভিন্ন মাধ্যমৰ জৰিয়তে তেতিয়া হয়তো বহু লোক আগবাঢ়ি আহিব এই ভ্যাকচিনটো ল'বৰ কাৰণে কিন্তু গীতাশ্ৰী মোৰ নিজৰ ব্যক্তিগতভাৱে দুটা প্ৰশ্ন আছিলে এটা হৈছে যে যিসকল সাংবাদিক আমি যিসকল সাংবাদিকসকলে যেহেতু যেতিয়া জটিল ক্ষণ আছিলে 2020 চনৰ লকডাউনৰ সময়ছোৱাৰ পৰা অহৰ্নিশে আমি বাতৰি সংগ্ৰহ কৰি আছিলোঁ বা বিভিন্ন জটিল পৰিস্থিতিৰ মাজত আমি যুঁজ দি আছিলোঁ আৰু তেতিয়া সকলোৱে কৈছিল যে আমি ফ্ৰণ্টলাইন ৱৰ্কাৰ কোভিড যোদ্ধা ইত্যাদিৰ বিভিন্ন উপমাৰে আমাক উপচাই পেলাইছিলে কিন্তু আজিৰ তাৰিখত মই আপোনাক জনাব বিচাৰিছোঁ যে যোৰহাট জিলাখনত আমাৰ বিশেষকৈ ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিকসকলে এতিয়ালৈকে প্ৰশাসন যন্ত্ৰ স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰি আমি এতিয়ালৈকে সক্ষম হোৱা নাই ভ্যাকচিনটো ল'বৰ বাবে যিহেতু যি 45 বছৰ ঊৰ্ধৰ লোকসকলকে এই ভ্যাকচিনটো ল'বলৈ দিয়া হৈছে গতিকে সেই ক্ষেত্ৰত কিছু কাৰিকৰী দিশ আছে বুলি তেওঁলোকে আমাক জানিবলৈ দিছে গতিকে এটো এটা কোৱাইট আইৰনিকেল যেহেতু সেই সময়ছোৱাত ইতিমধ্যে মই জনাব বিচাৰিছোঁ যে মোৰ ভাতৃ চৰকাৰী কৰ্মচাৰী হয় তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইতিমধ্যে ভ্যাকচিনেশ্যন কৰা হৈছে মোৰ পত্নীক কৰা হৈছে কিন্তু আটাইতকৈ যদিহে এনে ধৰণৰ ভালনাৰেবল অৰ্থাৎ এনে ধৰণৰ বিভিন্ন সংক্ৰমণ হ'ব পৰা স্থানলৈ যাওঁ তেনেহ'লে মই যাওঁ কিন্তু আমি বাৰম্বাৰ চেষ্টা কৰি যোৰহাটৰ উপায়ুক্তৰ লগত আমি যোগাযোগ কৰিছোঁ আমাৰ যোৰহাটৰ সাংবাদিকসকলে ঠিক সেইদৰে জইণ্ট ডাইৰেক্টৰ হেল্থৰ সৈতে যোগাযোগ কৰিছোঁ কিন্তু সকলোৰে এটা কথাই কৈছে যে যিহেতু পৰ্টেলত একচেপ্ট নকৰে 45 বছৰ ঊৰ্ধৰ লোকসকলে ল'ব পাৰিব গতিকে এই ক্ষেত্ৰত আমি ভ্যাকচিনটো ল'ব পৰা নাযাব গতিকে এই ক্ষেত্ৰত
মই আপোনাক জনাব বিচাৰিছোঁ যে এটা সুদুত্তৰ বা এটা সমাধান সূত্ৰ এইটোত নিশ্চয় প্ৰয়োজন আছিলে গীতাশ্ৰী ধন্যবাদ ধন্যবাদ গৌতম তেওঁ কথাখিনি ইতিমধ্যে বুজিছে মই উত্তৰটো অকণমান যদি আমাক ভালদৰে বুজাই দিয়ে বস্তুটো হৈছে কি আমি যেটো ফলো কৰোঁ এইটো মিনিষ্ট্ৰি অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ গাইডলাইন্স আৰু ICMR গাইডলাইন্স ফলো কৰোঁ আপুনি ঠিকেই কৈছে যে আমি যেটো এটা এপৰ থ্ৰুৱেদি বা আমাৰ গোটেই বস্তুটো মানে আমি যিখিনি গাইডলাইন্স ফলো কৰোঁ তেওঁলোকৰ গাইডলাইন্স মতে আমি যেটো আপোনালোক 45 ইয়াৰ্ছৰ ওপৰখিনিকে আমি দি আছোঁ এতিয়া সেইকাৰণে সম্ভৱ এইটো এটা ইস্যু আহিছে মই আৰু বেলেগ ঠাইতো শুনা পাইছোঁ হয় এইটো ইস্যু আহিছে আপোনালোকক ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপে চাগে আপোনালোকক ধৰা হোৱা নাই কিয়া বাট এনিৱে যিখিনি 45ৰ ওপৰৰ আছে আপোনালোকে সেইখিনিয়ে লৈ লওক বাকীখিনিয়ে যিখিনি আমি কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ সেইখিনি প্ৰেক্টিছ কৰক আই থিংক সেইটো বেছি ইফেক্টিভ কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ কৰিব পাৰি যে এই সমস্যাখিনি এড্ৰেছ হ'ব শিওৰ এড্ৰেছ হ'ব আৰু ভেকচিনটো কি হয় এইটো নতুন ভেকচিন দিছেতো এটা ষ্ট্ৰাকচাৰ্ড মানাৰত যদি নাযায় হেফাজাৰ্ডলি যদি দিয়ে কাৰোবাৰ কমপ্লিকেশ্যন হ'লে এতিয়া কোম্পানীবিলাকক বেলেগেতো এনেকুৱাও কৰিব যে মোৰ কমপ্লিকেশ্যন হৈছে so many এডভান্স ইস্যু আহি যাব পাৰে সেইকাৰণে এটা ষ্ট্ৰাকচাৰ যে যাক দিয়া হৈছে পুৰা ডাটা মেইনটেইন কৰিছে একদম কাৰ্ড পৰ্যন্ত দি দিছে গতিকে ইমান ষ্ট্ৰাকচাৰ্ড হেৰি এটা হেফাজাৰ্ডলি দিব নোৱাৰে সেইবাবে সেয়া এটা কাৰণ হ'ব পাৰে বুলি আপুনি ভাবিছে ধন্যবাদ ডক্টৰ নীলিম ডেকা এতিয়া ভেকচিন কোনোবা এগৰাকী ব্যক্তিয়ে ল'লে এতিয়া ভেকচিন লোৱাৰ পিছৰ ইমিডিয়েটলি তেওঁ কি ধৰণে থাকিব লাগে নিজকে অকণমান আঁতৰাই ৰাখিব লাগে আইসোলেশন ৰাখিব লাগে নে কি হেখিনি কথা আমি অকণমান জানিবলৈ বিচাৰিম কোভিড ভ্যাকচিনস টু লোৱাৰ পিছত যেটো সেকেন্ড ডোজ হৈ যোৱাৰ পিছত আফটাৰ 2 উইকস your body develops immunity body টুত মানে এটা লেভেলৰ ডিফেন্স মেকানিজম এটা এস্টাবলিশ হয় যেটো দ্বাৰা তেওঁ কোভিড ইনফেকশনস টু ফাইট কৰিব পাৰে এতিয়া তেওঁ এতিয়া কাৰোবাক সংক্ৰমণ দিব পৰা অৱস্থা থাকে নেকি তেখেতৰ সংক্ৰমণ তেওঁৰ ইনফেকশনটো যেতিয়া হ'ব যদি সেইজন মানুহৰ ইনফেকশন হয় it will be a mild infection and it will not vaccine will give only vaccine or ATA protection je jodiu kabar infection to hoy tetia etu mild infection hobo complications bilak develop no hoy aru infection to chance bilak general population ot ke kom hobo kintu teor pra belegot সংক্ৰমণ hoy risk will always be there jodi teor infection to hoy vaccine loar lage lage mara birotir সময় hoise মই খুব কম সময়তে বিচাৰিম উত্তৰটো যে ভ্যাকচিন লোৱাৰ লগে লগে মই ইমিউন হৈ গলো নে না হয় আপুনি সেকেন্ড ডোজ লোৱাৰ 14 ডেজ পিছত protective immunity to develop কৰে কিন্তু এটো ভুল ধাৰণা ললে ভুল হ'ব যে 14 ডেজ পিছতে সবৰে protective immunity এনেকুৱাটা পিক পালে বা অপটিমাম পালে যে আমি আৰু কোভিড 19 টো নাপাম সেই বস্তুটো ভুল হ'ব কিন্তু হয় আমাৰ protective antibody develop কৰে 60 to 70% of cases আৰু সেই protective immunity টো এনেকুৱা নহয় যে একেটা কোৱাৰ দৰে যে আমি কোভিড 19 আৰু আমাৰ গালে নাহিব আমি যদি ভ্যাকচিন লৈছো আহিব পাৰে কিন্তু লেস সিভিয়াৰ এটো মোস্ট ইম্পৰ্টেন্ট কথা হ'ল হেতুতে মানে এটা কোৱেশ্চনো আহিছিলে যে কোভিড ভ্যাকচিনো ললো কিন্তু কোভিড ইনফেকশনস মোৰ কিয় হ'ল একচুয়ালি হেতু এটা থিওৰি এটাৰ লগত হেতে কম্পেয়াৰ কৰিছে পেলছমেন এফেক্টৰ ওপৰত মানে চিকাগোৰ এজন প্ৰফেসৰৰ ওপৰত অটোমোবাইলৰ ওপৰত তেওঁ কৈছে যে সিট বেল্ট পিন্ধাৰ পিছতো মানুহৰ এক্সিডেন্টস বিলাক বাঢ়ি গৈছিলে So, a vaccine to lower pisote bohuto eta false sense of security ahi bile they lower their guards. Teoloke eku nokora hoy jay, teoloke mask ni pindha hoy jay, distancing maintain nokora hoy jay, hand washing nokora. Tate kora. And it makes them more vulnerable. Odhik bhayanok hoy pare. Eta punorbar eta birotir somoy hoise break eta loiso. বিৰতি এটাৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছো এগৰাকী কলাৰ আছে আমাৰ সৈতে স্বাগতম জনাইছো আপোনাৰ কোৰ পৰা কলে প্ৰশ্নটো কৰিব টিকাকৰণ সম্পৰ্কে Hello, মই বিলাসীপাৰাৰ পৰা কৈছো মই বয়স 40 মেম মই 40 মই ফাৰ্স্ট ডোজটো দিলো অলৰেডি 6 মাৰ্চত কিন্তু সেকেন্ড ডোজটো কাৰণে এতিয়ালৈকে একো মেছেজ অহা নাই কেতিয়া দিব পাৰিম মানে কিমান দিনৰ ব্যৱধান হ'ব লাগে মানে সেকেন্ড ডোজটো আমি জনমতে 28 দিন হয় আপোনাক 4 সপ্তাহৰ পৰা 7 সপ্তাহৰ ভিতৰত এতিয়া যেটো নতুন গাইডলাইন্স আপুনি তেনেকুৱা দিনত আপুনি গলে আপোনাৰ 6 মাৰ্চে কৈছে আপুনি 6 মাৰ্চ কৈছে না এতিয়া তো 6 এপ্ৰিল আপোনাৰ সাগে এতিয়া মেছেজটো আইবৰ হৈছে আৰু মেছেজটো পাব আপুনি আৰু এনেকুৱা যে অকমান যদি গ্যাপটো বাহে ভাল হে
তাৰমানে আপুনি 1 মাহৰ মূৰত লোৱাতকৈ আপুনি যদি 6 সপ্তাহমানত লয় 1.5 মাহমানত লয় আপোনাৰ বেছি ভাল কোনো অসুবিধা নাই অসুবিধা কোনো হ'ব নালাগে ধন্যবাদ আপুনি খুব গুৰুত্বপূৰ্ণ বিষয় এটা উত্থাপন কৰিছে আৰু আমিও এই সম্পৰ্কে বাকিখিনি কথা জানিব পাৰিলো ডক্টৰ লাহৰি হয়কিয়া যেতিয়া ভ্যাকচিনৰ কথা আমি পাতো নিশ্চয়কৈ বাকি ভেৰিয়েণ্টৰ কথা পাতি আছিলো আমি ইয়াৰ পূৰ্বে যে নতুন ষ্ট্ৰেইন আৰু সেইবোৰৰ পৰা এই ভ্যাকচিন তাত কাম কৰিব নে নকৰে এইবোৰ বহু জনসাধাৰণৰ মাজত কিছু প্ৰশ্ন আছে তেনেকুৱা নহয় প্ৰটেকশ্যন নিদিব বুলি ক'ব নোৱাৰি প্ৰটেকশ্যন দিবই কাৰণ কেলে একেটা ফেমিলি আৰু যিটো এই কোভিচিল্ডটো যিটো এগেইনষ্টে যিটো এণ্টিজেনৰ এগেইনষ্টে এই ভেকচিনটো বনাইছে সেইটো এতিয়াও মিউটেশ্যন হোৱা নাই গতিকে নহ'ব বুলি আমি প্ৰটেকশ্যন নহ'ব বুলি ক'ব নোৱাৰোঁ প্ৰটেকশ্যন হ'বই কিন্তু হয়তো যদি পিছলৈ যদি মিউটেশ্যন হয় তেতিয়া হয়তো বেলেগ কথা বাট এজ অফ নাও এনেকুৱা কোনো কথা নাই যে এইটো প্ৰটেকশ্যন The studies are coming up. Ahi ase, notun theories ahise. But one thing is there, cross immunity to thakiboi. Definitely there will be some protection against the virus. Belik strain eta holo, it may not be that intensity, but you will be in a safe. Kam nokore boli ami koi dibo. Ane goraki caller ase. Swagatam janaisu apunar prashnoto korok. Tikakoron সম্পর্কে কি জানিব বিচাৰিছে? Hello, apunar prashnoto koribo? Hello? হ্যাঁ প্রশ্নটো করো হ্যাঁ মই নগাঁৱৰ পৰা কৈ আছো হ্যাঁ আচ্ছা মোৰ মানে কি 45+ হ্যাঁ হেল্ল' হয় শুনি আছো কক আচ্ছা মোৰ মানে সুগাৰ আছে হ্যাঁ ডায়াবেটিস এই কাৰণে মই কৈছো মই কি ভেকচিনটো ল'ব পাৰিম নেকি হয় ডক্টৰ নীলিম ডেকা না আপনি ভ্যাকচিনটো লোৱাটো বেছি প্ৰয়োজন বিকজ আপোনাৰ ডায়াবেটিস আছে দ্যাট মিন্স আপোনাৰ কোমৰবিড কন্ডিশনস এটা আছে আপনি অতি সোনকালে ভ্যাকচিনটো লৈ লওক আৰু নিজকে অকমান সেফ জোনত ৰাখক সেকেন্ড ডোজটো সময়ত আপুনি লৈ ল'ব হেকাৰণে গভৰ্নমেন্টৰ এইটো পলিসি আছিল যে যি সকলৰ লগত অনুসাংগিক এই প্ৰেছাৰ হাইপাৰ ডায়াবেটিস কিডনি ডিজিজ এইবিলাক থাকে তেওঁলোকক যাতে ফাৰ্স্ট প্ৰায়োৰিটি হিচাপে ভ্যাকচিনটো দিব পৰা যায় সো আপুনি হিগ্ৰে গৈ ভ্যাকচিনটো লোৱাৰ ব্যৱস্থাটো কৰিব লাগে ডক্টৰ ডেকা আপোনালোকে ব্যক্তিগত স্বাস্থ্য খণ্ডৰ যদি আমি কথা কওঁ আপোনালোকে পেশেন্টস পাই আছে ভ্যাকচিনস তেওঁলোকে লৈ আছে এটা ভ্যাকচিন ল'ব অহা ব্যক্তিসকলে এই ধৰণৰ প্ৰশ্নবোৰ কৰা দেখা পায় নে তেওঁলোকৰ মনত শংকা থাকে নে নাই সুধে আৰু তেওঁলোকৰ বহুতৰ ক্লেৰিটি নাথাকে সো আমাৰ তাত যিবিলাক ভ্যাকচিন দিয়াৰ সেইবিলাক মানুহ ষ্টাফ আছে তেওঁলোকে গোটেইখিনি বুজাই দিয়ে এজন ডক্টৰো থাকে সো সেইখিনি কোৱেশ্চনছ আমি ভালকে আনসাৰ বিলাক বুজাই দিয়াৰ পিছত তেওঁলোকে যেতিয়া কাখত ঘৰত গৈ বেলেগ তেওঁলোকৰ ৰিলেটিভছ বিলাকত বুজাই সেই কাৰণে আমাৰ লাহে লাহে ফুটফলছ বিলাক বাঢ়িছে ভ্যাকচিনৰ প্ৰতি এৱেৰনেছটো মানুহৰ বাঢ়িছে ইনিশিয়ালি অকমান এটা কিন্তু এটা লিউকৱাৰ্ম ৰেসপন্স এটা আছিল সময় কম আছে শেষত মই ডক্টৰ হয়কি আপোনাক সুধিব বিচাৰিছো যে ইমিউনো কম্প্ৰমাইজ যিখিনি মানুহ আছে অসমীয়াত শব্দটো কি হ'ব টাৰ্ম কি হ'ব মই হয়তো ভালদৰে ক'বলৈ সক্ষম নহম কিন্তু তেওঁলোকৰ বাবে তেওঁলোকে ল'ব পাৰে ভ্যাকচিন নে নোৱাৰে এই প্ৰশ্নটো বহুতৰে মনত থাকিব হয় ইমিউনো কম্প্ৰমাইজ যাৰ ধৰক অকমান ইমিউনিটি কমি আছে বিকজ অফ মেনি ৰিজনছ যেনেকৈ কাৰোবাৰ কেঞ্চাৰ থাকিব পাৰে এণ্টি কেঞ্চাৰ মেডিচিন ল'ব পাৰে বা বেলেগ কিবা অসুখৰ কাৰণে যেতিয়া ইমিউনো কম্প্ৰমাইজ ষ্টেটত থাকে তেওঁলোকে ভ্যাকচিনটো ল'ব লাগে এইটো কাৰণে যে আমাৰ যিটো ভ্যাকচিন আমাৰ ইণ্ডিয়াত এভেইলেবল হৈ আছে সেইকেইটা কিল ভ্যাকচিন এটা সাব ইউনিট ভ্যাকচিন আমি লাইভ ভ্যাকচিনছ বিলাক ইমিউনো কম্প্ৰমাইজত নিদিওঁ বা সাজেষ্ট নকৰোঁ গতিকে আপোনালোকে ভয় কৰিব নালাগে যদি কোনোবা ইমিউনো কম্প্ৰমাইজ বা কিবা ষ্টেৰইড লৈ আছে বা এনি আদাৰ মেডিকেশ্যনছ লৈ আছে এণ্টি কেঞ্চাৰ ড্ৰাগছ লৈ আছে যোনে ইমিউনিটিটো অকণমান কমাব পাৰে গতিকে সেই মানুহখিনিও আগবাঢ়ি আহি ল'ব লাগে খালি এটা কথা থাকিব যে আপোনালোকে কি মেডিচিন লৈছে আপোনালোকে ভ্যাকচিনেশ্যন চেণ্টাৰত যেতিয়া আহিব অকণমান ক'ব যে আপোনালোকে কি মেডিচিন লৈছে কাৰণ তাত হেল্থ কেয়াৰ ৱৰ্কাৰ থাকেই তেওঁলোকে সম্ভৱতঃ আপোনালোকক বাকীখিনি আগবঢ়াই লৈ যাব পাৰিব ধন্যবাদ অনুষ্ঠান আমি সামৰিবৰ হৈছে ধন্যবাদ তিনিগৰাকী বিশেষজ্ঞ চিকিৎসককে আমাৰ অনুষ্ঠানত এইখিনি সময় দিয়াৰ বাবে আৰু ভ্যাকচিনেশ্যন সম্পৰ্কে এটা আমাক চমু আভাস দাগি ধৰাৰ বাবে যিহেতু সজাগতা কৰবাত নহয় কৰবাত এতিয়া সেই প্ৰশ্নবোধক এটা আছে যে সম্পূৰ্ণ আমি সজাগ হৈছো নে নাই টীকাকৰণ সম্পৰ্কে হয় ভ্যাকচিনেশ্যনৰ পৰ্যায়ক্ৰমে প্ৰথমে 60 বছৰ ঊৰ্ধ্বৰ ফ্ৰণ্টলাইন ৱৰ্কাৰ এই ধৰণে ক্ৰাইটেৰিয়া কৰা হৈছিল এতিয়া 45ৰ ওপৰৰ সকলো ব্যক্তিকে দিয়া হৈছে আৰু হয়তো সম্ভৱতঃ এই
ধৰণে ক্ৰাইটেৰিয়াখিনি বাঢ়ি গৈ থাকিব মূলত কথা এয়া হৈছে যে ভেকচিন লোৱাৰ লগে লগে আমি যে একেবাৰে আমি ইমিউন হৈ যাম তেনেকুৱাও নহয় কিন্তু হয় আমি সজাগ হৈ থাকিব লাগিব আমাৰ কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰখিনি আমাৰ থাকিব লাগিব তেতিয়াহে হয়তো আমাক ভেকচিনে ইয়াৰ লগতে আমাক সম্পূৰ্ণৰূপে সকাহ দিবলৈ সক্ষম হ'ব ইয়াৰে সৈতে অনুষ্ঠানৰ পৰা বিদায় ল'ম ধন্যবাদ This news is powered by SMC Moneywise.